উঠিছে বিৰতিৰ পাছত চৰাইদেউ সোণাৰীত জব্দ কৰা হৈছে বহু পৰিমাণৰ গাঞ্জা অসম নাগালেণ্ড সীমান্তৰ নামতোলা আৰক্ষীৰ অভিযানত জব্দ হৈছে গাঞ্জাখিনি অভিযানত 8 কেজি গাঞ্জা সহ বিৰাল খেৰুৱা নামৰ এজন লোকক আটক কৰা হৈছে এখন স্কুটিৰে নাগালেণ্ডৰ পৰা সোণাৰীলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি জব্দকৃত স্কুটিখনৰ নম্বৰ হৈছে AA04J1801 কোবা আনিছিলি গাঞ্জাখিনি নাগালেণ্ড গেটৰ ওচৰত কাৰ পৰা আনিছিলি নগাঁৱৰ পৰা ক'ত বিকিবলৈ মোক বামফালা ৰাস্তাত দিবলৈ কৈছিলে মানুহ এটা কেই কেজি আছে মই নাজানো এইটো মই কেনেকুৱা গম পাম এইটো ধৰিম তই নগাঁৱৰ পৰা আনিছ অঁ নগাঁৱে ক'ত দিবলৈ দিছে তোক তাত দিবলৈ কৈছে ক'ত বামফালা ৰাস্তাত বামফালা ৰাস্তাত কাক দিবলৈ কৈছে মানুহ আহিব বুলি কৈছে ৰগিয়া হাইৱে চকৰ চাঞ্চল্যকৰ ঘটনা AIIT কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সেলিম আলীৰ মৃতদেহ কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ ৰঙিয়া বনগাঁৱত ঘৰ সেলিম আলীৰ দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰ এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰলৈ আহোঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ছাত্ৰজনক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ আমার এটা সন্দেহ হয়েছে যে যেটো পরিবেশত সুইসাইড হয়ে আছে এটা আমার এটা মানে সন্দেহ রাইজ আমার ফালৰ পৰা সন্দেহ ইয়াৰ এটা CBI তদন্ত আমি নিশ্চয় দাবী কৰিম এই কাৰণেই যে সুইসাইড কেছ তেনেকুৱা কেতিয়া হ'ব নোৱাৰে কোনোবা হত্যাকাৰীয়ে দুষ্কৃতিকাৰীয়ে মাৰি তেনেকুৱাকৈ থৈ গৈছে মৰিগাঁৱত সহায় অসমৰ প্ৰশংসনীয় পদক্ষেপ 10 বছৰ ধৰি দীপাৱলীৰ সন্ধিয়াত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিত্ৰাৰ হাতীক যোগান ধৰি আহিছে সংগঠনটোৱে প্ৰতি বছৰ এনেদৰে এখন ট্ৰাকত পৌৰসভা কৰ্মচাৰীয়ে সংগ্ৰহ কৰি পবিত্ৰাৰ হাতীক খাদ্য যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সহায়ৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্ৰদীপ হাজৰিকাৰ প্ৰচেষ্টাত এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে পবিত্ৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই 10 বছৰ ধৰি দীপান্বিতাত যিখিনি ব্যৱহৃত কলগছ পেলনীয়া কলগছ পিছদিনাখন আমি সমগ্ৰ কলগছ তুলি আমি পবিত্ৰ অভয়াৰণ্যলৈ লৈ যাওঁ তাত হাতীৰ খাদ্য হিচাপে আমি বিগত 10 বছৰ ধৰি যোগান ধৰি আহিছোঁ ৰাজ্যত হত্যা ধৰ্ষণ অপহৰণৰ দৰে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাই অহাৰ সময়তে আত্মৰক্ষাৰ কৌশল শিকিছে শিশু যুৱক যুৱতীকে ধৰি এজাক মহিলাই সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টুপাতলিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সমৰকলাৰ প্ৰশিক্ষণত ব্যস্ত কণ শিশু আৰু কেৰাতে কেৱল আত্মৰক্ষাৰ কৌশল নহয় ই চিহ্নিত হৈ পৰিছে এতিয়া এক খেলৰূপে উদীয়মান যুৱক পবিত্ৰ দেউৰী একক প্ৰচেষ্টাত সমৰকলাৰ কৌশল শিকিছে অনেকজনে বহল 4 5 6 7 3 4 5 6 7 দোকানত কাবাক দিলে হ'ল 8 লেকশন পুরা বহল 4 5 6 7 3 4 5 6 7 দোকানত কাবাক দিলে হ'ল 8 লেকশন পুরা বহল 4 5 6 7 3 বজালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মুগুৰিয়া গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি পহুমৰা নৈ খহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে 2017-18 বৰ্ষতে এমজি এন্দ্ৰেগা আঁচনিৰ অধীনত আবণ্টিত 15 লাখ টকীয়া বোল্ডাৰ পিটচিং আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে দলিগাঁৱৰ স্থানীয় লোকে পহুমৰা নৈৰ প্ৰবল খহনীয়াই বছৰ ধৰি দলিগাঁও ৰাইজক জলাকলা খুৱাই অহাৰ পিছত চৰকাৰী ধনেৰে মথাউৰিৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধন মুকলি হৈ অহাত ৰাইজে সন্তোষ পাইছিল যদিও এই
ধনৰ প্ৰকৃত ব্যৱহাৰ নোহোৱাৰ উপৰিও কামৰ নমুনা অতি নিম্নমানৰ হোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক পঞ্চায়তৰ দলৈগাঁৱৰ পহুমৰা নৈ মথাউৰিৰ 100 মিটাৰ খহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত এই আঁচনিৰ কাম সম্পূৰ্ণ নকৰাক লৈ শেহতীয়াভাৱে স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শীঘ্ৰে ইয়াৰ তদন্ত বিচাৰি খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ দাবী অঞ্চলটোৰ লোকৰ পাঠশালাৰ পৰা এই সন্দৰ্ভত আগবঢ়াইছো ধ্ৰুৱজ্যোতি তালুকদাৰ এক প্ৰতিবেদন আৰু এই সুবাদ বছৰ বছৰ ধৰি পহুমৰা নৈৰ যি প্ৰবল গৰাখহনীয়া এই গৰাখহনীয়াৰ ফলত এই অঞ্চলৰ প্ৰায় 40টাৰো অধিক পৰিয়াল ইতিমধ্যে ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আহিছে আৰু বিগত 17-18 বৰ্ষত এই স্থানত নদীৰ ৰক্ষণাবেক্ষণৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বল্ডাৰ পিচিঙৰ নামত 15 লাখ টকা অনুমোদন দিয়া হৈছিল আৰু এইটো এনৰেগা আঁচনিৰ জৰিয়তে এই কামটো আৰম্ভ কৰা হৈছিল কিন্তু ইয়াৰ যি বজালী খণ্ড উন্নয়ন বিষয়া অন্তৰ্গত এই যি কাম এই কামৰ নমুনা আমি নিউজ 18 দৰ্শকসকলক দেখাবলৈ লৈছোঁ যে ইয়াত যি ধৰণে এই বল্ডাৰ পিচিং হ'ব লাগিছিল এই ধৰণে এই স্থানত বল্ডাৰ পিচিং নহ'ল কাৰণ বিগত এটা বছৰ উকলি যোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এনেদৰে যিসমূহ বল্ডাৰ অতি নিম্নমানৰ বল্ডাৰ পিচিং কৰা হৈছিল এই স্থানত আৰু যিমান অংশত বল্ডাৰ পিচিং কৰিব লাগিছিল সেই অনুপাতে কিন্তু এই স্থানত বল্ডাৰ পিচিং কৰা হোৱা নাছিল যাৰ ফলত এতিয়া গৰাখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই স্থানত আৰু এই সময়ত আমাৰ লগত এই স্থানীয় ব্যক্তি উপস্থিত আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এইটো 15 লাখ টকাৰ কাম আছিলে কেনেকুৱা কাম হৈছে ইয়াত একো কাম নহ'ল এই কামেই নহ'ল মইতো এষ্টিমেট লাগ নাপালোঁ খনিন কাকতকে লাগ নাপালোঁ খনিন কাকতি কোন হয় প্ৰেচিডেণ্ট পঞ্চায়ত প্ৰেচিডেণ্ট মুগেৰা পঞ্চায়তৰ তেওঁ শুনিছোঁ কামটো কেনেকুৱা হৈছে কামটো ভাল নহ'ল একোৱে আমাৰ মতে নহ'ল গোটেইখিনি কাম কৰিছে নাজানো এইটো শুনা আছে 100 মিটাৰ বুলি শুনিছিলোঁ এতিয়া 100 মিটাৰ হয় নেকি নাজানো হয় আৰু যিসমূহ ইয়াত শিল দিয়া হৈছে বা বল্ডাৰ দিয়া হৈছে বল্ডাৰসমূহ ঠিকে আছেনে নাই নাম জালি দিয়া দেখিবলৈ পাইছোঁ আমি জালি যি দুখেন ওপাৰ বহি দিছে এতিয়াতো গৰাখহনীয়া চলি আছে কি কয় এইবিলাক মেৰামত কৰিব লাগে আৰু কি হয় আৰু এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা সমস্যা হৈছে এই বল্ডাৰ পিচিং আমাৰ যিটো কাম আছিল সেই কামটো লাগাত কৰি আমাৰ বহুত কম দিছে মোটামুটি আমি শুনা হৈছে 15-20 মিটাৰমান জেগা কম দিছে আমি কৈছিলোঁ ৰাইজে বোলে এই আমাৰ ঠাণ্ডেল হেন্দি আছে ঠাণ্ডেল আমাৰ থাকক এখনি আগে দিয়ক তেওঁ নেদলাক আৰু এই কামটো কৰিছে কিন্তু প্ৰেচিডেণ্টে আমি শুনামতে কামটো ঠিকে আছেনে কামটো ঠিকে নাই এহেঁতিটো বহুত খহি গৈছে দিয়াৰ পাছতে হৈছে মোটামুটি 1 মাহ পাছতে খহি গৈছে যেতিয়া বল্ডাৰ পিচিং কৰিছিল তাৰ কিছু এমাহৰ ভিতৰতে হৈ গৈছে এতিয়া ইয়াৰ চিনচাপ নোহোৱা হৈ পৰিছে কিন্তু এখনি যি এতিয়া পুতি দিছে এই ঠাণ্ডেলৰ কাৰণে পুতি দিছে 15 লাখ টকাৰ কাম আছিলে কিমান টকাৰ কাম হয় বুলি অনুমান কৰে এতিয়া আমি শিলৰ কথাটো নাজানো কিন্তু 15 লাখ টকাৰ এতিয়া কাম হোৱা নাই এতিয়াতো খুব বেছি 5 লাখ 6 লাখ টকাৰ কাম হ'ব পাৰে শিলৰ দাম হিচাপে আমাক পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰে দেখুৱালে কিদৰে পহুমৰা নৈ খহনীয়া প্ৰতিৰোধৰ নামত যি আঁচনি আবণ্টিত হৈছে তাত কিদৰে দুৰ্নীতি সংঘটিত হৈছে কেলেংকাৰী সংঘটিত হৈছে বজাৰীত এই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু বজালী পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি পহুমৰা নৈ খহনীয়া প্ৰতিৰোধৰ বাবে যি ধন আবণ্টন কৰা হৈছিল সেই তাৰ কামত দুৰ্নীতি সংঘটিত হৈছে ইতিমধ্যে স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে তথ্যৰ প্ৰমাণ দাঙি ধৰিছে কিদৰে বিগত সময়ছোৱাত এই স্থানত দুৰ্নীতি সংঘটিত হৈ আহিছে আৰু খবৰ অব্যাহত থাকিব পুনৰ সময়খণ্ডৰ বিৰুদ্ধে বিৰতিৰ পাছত আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 145 সংখ্যক জন্মদিন ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে টিংখাঙৰ পিঠাগুটিত অনুষ্ঠিত কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী অসম মন্ত্ৰী মহাসভাৰ অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা সমিতি জিলা মহিলা সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত উপস্থিত হৈছে জিলা দুখনৰ বিভিন্ন প্ৰান্তৰ অসম মন্ত্ৰী মহাসভাৰ কৰ্মকৰ্তা কেন্দ্ৰীয় সমিতিৰ বিষয়ববী আৰু চাহ জনগোষ্ঠীয় লোকসকল ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণ বীৰ শ্বহীদগৰাকী প্ৰতিমূৰ্তিত পুষ্প মাল্যাৰ্পণ সম্পন্ন হৈছে
কেইবা শতাধিক লোকে লোকাৰণ্য পিঠাগুটি 10 নম্বৰ লাইন খেলপথাৰ। আৰু এই কাৰ্যসূচী আমাক পোনপটীয়াকৈ দেখুৱাব আমাৰ সংবাদদাতা ৰেখেশ্বৰ বৰুৱাই। হয়, নিশ্চয়কৈ ক'ব লাগিব আজি 145 সংখ্যক আৰু টিংখাং পিঠাগুটি 10 নম্বৰ লাইনত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন হৈছে। ইতিমধ্যে বন্তি প্ৰজ্বলন, পুষ্প মাল্যাৰ্পণ ইত্যাদি কাৰ্যসূচী সম্পন্ন হৈছে আৰু বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰা কৰি থকা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসম মুণ্ডা সভাৰ বিষয়ববীয়া ইয়াত উপস্থিত হৈছে। যিহেতু অসম মুণ্ডা মহাসভাৰ উদ্যোগত এই কাৰ্যসূচী সম্পন্ন হৈছে, আমি চেষ্টা কৰিম ইয়াত অসম মুণ্ডা সভাৰ বিষয়ববীয়াসকল উপস্থিত আছে, প্ৰাক্তন মন্ত্ৰী আছে, এটুৱা মুণ্ডা ডাঙৰীয়া আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ চলাইছোঁ কেনেধৰণে আজি আয়োজন কৰিছে? আজি 145তম ধৰতী আবা বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতো অসমৰ ডিব্ৰুগড় আৰু অবিভক্ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা কমিটিৰ উদ্যোগত আয়োজন কৰা টিংখং সমষ্টিৰ পিঠাগুটি খেলপথাৰৰ পৰা ৰাজগড়লৈকে প্ৰতিবাদী এই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছে। এই বীৰ যোদ্ধাজনক সোঁৱৰণ কৰি আজি সমগ্ৰ অবিভক্ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মুণ্ডা সমাজৰ আৰু আদিবাসী সমাজৰ সকলো জাতি জনগোষ্ঠী মিলি তেওঁক স্মৰণ কৰিছে। আমি অত্যন্ত গৌৰৱান্বিত, আনন্দিত। তেওঁ এনেকুৱা এটা পৰিয়ালত জন্মগ্ৰহণ কৰি দেশ মাতৃৰ কাৰণে আৰু নিপীড়িত শোষিত আদিবাসী আৰু ভাৰতবাসীৰ কাৰণে যুদ্ধ কৰি ব্ৰিটিছৰ হাতত তেওঁ জেল খাটি প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল। সেইজন মহান বীৰ পুৰুষক ৰাষ্ট্ৰীয় শ্বহীদ হিচাপে ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে আমি তেখেতৰ জন্ম জয়ন্তীত সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী ৰাইজ আজি উৎফুল্লিত। আৰু তেওঁৰ নিচিনা এজন মহান বীৰ পুৰুষে আমাৰ আদিবাসীৰ কাৰণে যি কাম কৰি গ'ল, তেওঁৰ আদৰ্শক আমি সৰুগত কৰি নিপীড়িত শোষিত আদিবাসী আৰু অসমবাসীৰ উন্নয়নৰ কাৰণে সকলো মুণ্ডা জাতিয়ে এক হৈ উন্নতিৰ কাৰণে কাম কৰিব আৰু অসমক উজ্জ্বল দিশত আগবঢ়াই লোৱাৰ আজি সংকল্প লৈছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত আয়োজন হৈছে। কিন্তু আজি এই সাংস্কৃতিক যি শোভাযাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন কৰা পৰিলক্ষিত হৈছে, অনুষ্ঠিত হৈছে। আৰু অসম মুণ্ডা মহাসভাৰ আন বিষয়ববীয়াসকল আছে, মই আপোনাৰ ওচৰত আহিছোঁ। প্ৰাসংগিকতা আছে বীৰ বিৰছা মুণ্ডাৰ আজি বিশেষভাৱে আপোনালোকে জন্ম জয়ন্তী উদযাপন কৰিছে, আৰু কি ক'ব বিচাৰিব? চাওক, আমি প্ৰথমতে আমি সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। যিহেতু আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ এই জন্ম জয়ন্তী আমি প্ৰত্যেক বছৰে ধৰক আয়োজন কৰি আহিছোঁ। আমি প্ৰত্যেক জিলা আমি অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলাত আমি ধৰক জেগাবিলাক চেঞ্জ কৰি এইবাৰ আমি 2020 চনত আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 145তম জন্ম জয়ন্তী আমি পিঠাগুটি চাহ বাগিচা 10 নম্বৰ খেলপথাৰত আমি বনাজ্য হিচাপে আমি আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি আয়োজন কৰিছোঁ। আৰু আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ, যিহেতু অসমবাসী তথা আমাৰ গোটেই ভাৰতবৰ্ষক যে আমি মুণ্ডাসকলে আমি এক হৈ আৰু মুণ্ডাৰ যিটো আমাৰ কালচাৰ, যিটো আমাৰ বৈশিষ্ট্য আছে, বৈশিষ্ট্যবিলাক আমাৰ দেখুৱাবৰ কাৰণে আমি অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক আমি আহ্বান জনাইছোঁ। লগতে ইয়াৰ লগত আমি এটা আমাৰ অনুৰোধ জনাব বিচাৰিছোঁ, যিটো আমাৰ জনজাতিকৰণ আমাৰ দীৰ্ঘদিনৰ দাবী যে মুণ্ডাসকলৰ অতি শীঘ্ৰে জনজাতিকৰণৰ যিটো মৰ্যাদা প্ৰদান কৰিব লাগে, এইটো আমি এই কাৰ্যসূচীৰ জৰিয়ে আমি চৰকাৰক আমি দেখুৱাই দিব অনুৰোধ জনাব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ সাংস্কৃতিক শোভাযাত্ৰা প্ৰায় কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে। শোভাযাত্ৰাত দেখা গৈছে মহিলাসকলো অংশগ্ৰহণ কৰিছে, মূৰত কলচী লৈ, আৰু কণ ছাত্ৰ ছাত্ৰীসকলো ওলাই অহা পৰিলক্ষিত হৈছে ধেনুকাৰ হাতত লৈ। যিহেতু আদিবাসীসকলৰ যি বীৰ পুৰুষ আৰু চাহ জনগোষ্ঠীয় যি বীৰ পুৰুষ ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে এনেধৰণে বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে। সঁচাকৈ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ক'ব লাগিব। আৰু মহিলাসকলে দেখা গৈছে যে মূৰত ধানৰ থোক লৈ এনেধৰণে পৰম্পৰাগত যি সাংস্কৃতিক শোভাযাত্ৰা ওলাই অহা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব আজি যি টিংখাঙৰ পিঠাগুটি 10 নং লাইন যি খেলপথাৰ, ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে এক প্ৰকাৰ। ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি আদিবাসী লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে। যি বীৰ শ্বহীদগৰাকীক সন্মান জনোৱাৰ অৰ্থে এনেধৰণে সমবেত হোৱা পৰিলক্ষিত হৈছে আৰু শ্লোগান দিয়া পৰিলক্ষিত হৈছে সাংস্কৃতিক শোভাযাত্ৰাত। ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডা অমৰ হওক, আৰু
বীৰ শ্বহীদ বিৰছা মুণ্ডা জিন্দাবাদ এনেধৰণে বিভিন্ন ধৰণৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি যি জন্ম জয়ন্তী উদযাপন কৰিছে ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ কিন্তু ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাৰ অবিভক্ত যি অসম মুণ্ডা মহাসভাই যি আয়োজন কৰিছে বৰ্ণাঢ্য কাৰ্যসূচী ই সঁচাকৈ বৃহৎ কাৰ্যসূচী আৰু ক'ব লাগিব ইয়াত যি মুকলি সভা অনুষ্ঠিত হ'ব এই মুকলি সভাটো কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি গম পোৱা গৈছে আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মুকলি সভাৰ বাবে আৰু এনেধৰণে এতিয়া দেখা গৈছে ৰাষ্ট্ৰীয় বীৰ শ্বহীদগৰাকীক সন্মান জনোৱাৰ অৰ্থে টিংখাঙৰ পিঠাগুটিত আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী হয় আৰিখেশ্বৰ মুঠত আপোনাক ধন্যবাদ জনাইছোঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰা এখন চৰকাৰী বিদ্যালয় 1920 চনত স্থাপিত মৰিগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অধীনৰ এই বিদ্যালয়খনৰ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে মৰিগাঁৱৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰচেষ্টাত আটক ধুনীয়াকৈ সজাই তোলা হৈছে বিদ্যালয়খন লকডাউনৰ সময়ছোৱাত প্ৰায় 1 লাখ টকা চৰকাৰী অনুদান আৰু প্ৰায় 1.5 লাখ টকা ৰাইজৰ দান বৰঙণিৰে সজোৱা হৈছে বিদ্যালয়খনৰ প্ৰতিটো দেৱালত অংকন কৰা হৈছে অসমৰ কৃষ্টি সংস্কৃতি শ্ৰেণীকোঠাৰ দেৱালসমূহত আছে বৰ্ণমালা স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ 6 ঋতু 12 মাহৰ নাম প্ৰতিটো শ্ৰেণীকোঠা নামাকৰণ কৰা হৈছে একোজনকৈ বিশেষ ব্যক্তিৰ নামেৰে মুঠতে প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে শিকিবলগীয়া প্ৰতিটো বিষয় উপলব্ধ বিদ্যালয়ৰ দেৱালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ কোনো গুণে কম নহয় এই বিদ্যালয়খন যেন দেশৰ প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াৰ এক প্ৰচেষ্টা বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ কাম কৰাৰ ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে যে সকলো সম্ভৱ তাকেই যেন প্ৰমাণ কৰিছে বিদ্যালয়খনৰ শিক্ষাগুৰুৱে ল'ৰা ছোৱালী এতিয়া মানে পঢ়া শুনাত মানে অলপ আগ্ৰহ হ'ব আগতকৈ বহুত আগ্ৰহ হ'ব মানে আমি বহুত মানে আৰ্ট কৰি দিছোঁ সেই আৰ্ট হিচাপত তেওঁলোকে চাই পেলাই খুব ভাল পাব পৰিকল্পনা কৰিব লগা হ'লে মানে কি আপোনাৰ যদি ধনাত্মক চিন্তাধাৰা এটা থাকে আৰু লগতে কাম কৰা সদিচ্ছা থাকে তেতিয়াহ'লে অসম্ভৱ বুলি একোৱে নাই ইয়াত আপোনাৰ মোৰ চৰকাৰী পুঁজি 2টা সোমাইছে 2টা বছৰৰ আন্তঃগাঁথনি 2টা বছৰৰ পইচা সোমাইছে প্লাছ ইয়াতে মই বিশেষকৈ ধন্যবাদ দিব লাগিব কলমৌবাৰী গাঁৱৰ ৰাইজক তেখেতলোকৰ বহুত ইয়াত অৱদান আছে দান বৰঙণি আদি কৰি মই এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ হয় আচলতে কিমান খৰচ বাজেট কিমান আছিল আপোনালোকৰ কিমান খৰচ হ'ল মোৰ বাজেট প্ৰায় 2.5 লাখ টকা তাৰে মই চৰকাৰৰ পৰা 1 লাখ টকা পাইছোঁ 2টা পুঁজি আৰু বাকী 1.5 লাখ টকা মই ৰাইজৰ দান বৰঙণিৰ পৰাই মই গোটেইখিনি কালেক্ট কৰিছোঁ বুলি ক'লেও ভুল নহ'ব পোহৰ উৎসৱ দীপাৱলীৰ সমান্তৰালভাৱে এই সময়ত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰি আহিছে তিহাৰ উৎসৱ 5 দিনীয়াকৈ পালন কৰা এই তিহাৰ উৎসৱ সোমবাৰে ভাতৃ দ্বিতীয়াৰ দিনা অন্ত পৰিব এই 5 দিনীয়া তিহাৰ উৎসৱত প্ৰথম দিনা কাউৰীক দ্বিতীয় দিনা কুকুৰক তৃতীয় দিনা গাই চতুৰ্থ দিনা বলদ গৰু আৰু পঞ্চম দিনা ভাতৃক পূজা কৰা হয় এই তিহাৰ উৎসৱত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক সুস্বাদু খাদ্য সম্ভাৰৰ প্ৰস্তুত কৰা হয় এই তিহাৰ উৎসৱত গোৰ্খা ডেকা গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ দেউচি ভেলু নৃত্য পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সাৰ গোৰ্খা অধ্যুষিত অঞ্চল ভূটানখুটি নিকাচি খৈৰাণী আদি অঞ্চলসমূহত জাক জমকতাৰে তিহাৰ উৎসৱ পালন কৰা হৈছে গোৰ্খা জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহ এতিয়া দেউচি ভৈলীৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে গোৰ্খা সম্প্ৰদায়ে আমাৰ এই কাতি মাহৰ শুক্লা ত্ৰয়োদশীৰ দিনৰ পৰা আৰম্ভ কৰি চতুৰ্দশী অমাৱাস্যা প্ৰতিপদা আৰু দ্বিতীয় তিথিলৈ 5 দিনীয়া তিহাৰ মহোৎসৱ পালন কৰা হয় আচলতে তিহাৰ মানে তিহাৰৰ অৰ্থ হৈছে সংস্কৃত শব্দৰ পৰা আৰম্ভ হৈছে তিহাৰ